এজনে পাকিস্তান প্ৰেমী মানুহ বাছি আছে তাৰ বাদে কোনো বাছি থাকা মইতো এৰেষ্ট কৰি দিম এই জায়গাত এৰেষ্ট কৰিলেতো আপোনালোকে নিগেটিভ কৰি দিব সেইকাৰণে 10 সেপ্টেম্বৰলৈকে প্ৰমাণখিনি আহক আৰু আন্ডাৰ সাৰ্ভিলিয়েন্স আন্ডাৰ অবজাৰভেশন থাকিব বাকি পাকিস্তান প্ৰেমীটো সকলোকে আমি হ্যান্ডেল কৰিয়ে লওঁ ইয়াতে যি পাব লাগে পাই আছে কিন্তু এটাই ৰৌ বৰালি হাতত পৰা নাই আৰু হেতু মোটামুটি গৌৰৱ গগৈক বাদ দি সকলোৰ ওপৰত একশন লোৱা হৈ গৈছে এজনে পাকিস্তান প্ৰেমী মানুহ বাছি আছে তাৰ বাদে কোনো বাছি থাকা নাই সুখোই 400 কিনুতেও কিন্তু গৌৰৱ গগৈৰ বহুত নিগেটিভ অবজাৰভেশন আছিল যদি মোৰ লগত আছে মই টুইটটো দেখুৱাই দিব খুজিছো দিজ আৰ ভেৰি ডেঞ্জাৰাছ এলিমেন্ট উই হ্যাভ ইনসাইড আৱাৰ কান্ট্ৰি সেইকাৰণে বাকিটো এবিলাকটো মই কন্ট্ৰোল কৰি থাকিব পাৰো চিন্তা নাই গৌৰৱ গগৈয়ে টুইট কৰিছিল there is a pressure on India from the US on trade Iranian oil and Russia's S-400 indeed I don't want government of reply on the floor of the parliament I am sure you would have studied this in greater detail I will require you to share the link of your story মানে কোনোবা প্ৰবীণ সাহানিয়া টুইট দিছিল যে মোদি গভৰ্নমেন্টে S-400 গণ্ডগোল কৰিছিল he in fact tweeted at that point of time saying that Modi is under pressure not to purchase S-400 but you have seen that we have today all the S-400 system so all his tweets all his systems always against the defense establishment কৰিম আপোনালোকৰ মৰম বিলাক কমিব লাগিব না মইতো এৰেষ্ট কৰি দিম এতিয়াতো যাক এৰেষ্ট কৰিছো আপোনালোকে নিগেটিভলি লিখা নাই এই জায়গাত এৰেষ্ট কৰিলেতো আপোনালোকে নিগেটিভ কৰি দিব সেইকাৰণে 10 সেপ্টেম্বৰলৈকে প্ৰমাণখিনি আহক আৰু অবজাৰভেশনত আছে বেয়া কাম যাতে একেদিন কৰিব নোৱাৰে আন্ডাৰ সাৰ্ভিলিয়েন্স আন্ডাৰ অবজাৰভেশন থাকিব গতিকে বাকি পাকিস্তান প্ৰেমীটো সকলোকে আমি হ্যান্ডেল কৰিয়ে লওঁ এবিলাক ফুৰ্তিত লিখে ইহঁতে যি পাব লাগে পাই আছে আৰু অসমত নহব কিন্তু এটাই ৰৌ বৰালি হাতত পৰা নাই আৰু হেতুৱে